আপোনালোকে চাই আছে ISL 2026 পইণ্টছ টেবুল। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 20 এপ্ৰিল তাৰিখে। পইণ্টছ টেবুলৰ 1 নম্বৰত আছে মোহন বাগান, 9খন মেচ খেলিছে, 6খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 20 পইণ্ট লাভ কৰিছে। 2 নম্বৰত আছে মুম্বাই চিটি, 9খন মেচ খেলিছে, 5খনত জয়লাভ কৰিছে, 3খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 18 পইণ্ট লাভ কৰিছে। 3 নম্বৰত আছে গোৱাত, 9খন মেচ খেলিছে, 4খনত জয়লাভ কৰিছে, 4খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 16 পইণ্ট লাভ কৰিছে। 4 নম্বৰত আছে ইষ্ট বেংগল, 8খন মেচ খেলিছে, 4খনত জয়লাভ কৰিছে, 3খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 15 পইণ্ট লাভ কৰিছে। 5 নম্বৰত আছে বেংগালুৰু, 9খন মেচ খেলিছে, 4খনত জয়লাভ কৰিছে, 3খনত ড্ৰ হৈছে, 2খনত হাৰিছে, 15 পইণ্ট লাভ কৰিছে। 6 নম্বৰত আছে জামছেদপুৰ, 9খন মেচ খেলিছে, 4খনত জয়লাভ কৰিছে, 3খনত ড্ৰ হৈছে, 2খনত হাৰিছে, 15 পইণ্ট লাভ কৰিছে। 7 নম্বৰত আছে পাঞ্জাৱ FC, 8খন মেচ খেলিছে, 4খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 2খনত হাৰিছে, 14 পইণ্ট লাভ কৰিছে। 8 নম্বৰত আছে ইণ্টাৰকাচি, 9খন মেচ খেলিছে, 3খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 4খনত হাৰিছে, 11 পইণ্ট লাভ কৰিছে। 9 নম্বৰত আছে স্পৰ্টিং দিল্লী, 8খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 4খনত হাৰিছে, 8 পইণ্ট লাভ কৰিছে। 10 নম্বৰত আছে চেন্নাই FC, 8খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 4খনত হাৰিছে, 8 পইণ্ট লাভ কৰিছে। 11 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ, 10খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 6খনত হাৰিছে, 8 পইণ্ট লাভ কৰিছে। 12 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড FC, 9খন মেচ খেলিছে, 1খনত জয়লাভ কৰিছে, 4খনত ড্ৰ হৈছে, 4খনত হাৰিছে, 7 পইণ্ট লাভ কৰিছে। 13 নম্বৰত আছে উৰিষ্যা, 7খন মেচ খেলিছে, 1খনত জয়লাভ কৰিছে, 3খনত ড্ৰ হৈছে, 3খনত হাৰিছে, 6 পইণ্ট লাভ কৰিছে। আৰু 14 নম্বৰত আছে মহামাদন, 8খন মেচ খেলিছে, 1খনতো জয়লাভ কৰা নাই, 1খনত ড্ৰ হৈছে, 7খনত হাৰিছে, 1 পইণ্ট লাভ কৰিছে। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 20 এপ্ৰিল তাৰিখে। এনেধৰণৰ পইণ্টছ টেবুলৰ আপডেটবোৰ পাই থাকিবলৈ চাই থাকিব। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।